Hello dear student, welcome back again. So class 10 or general mathematics etu district level internal examination committee etu Bongaigaon district question paper hoy. Etu question paper ot ami MCQ with explanation ami explanation to dim. Etia kotha to hol je তোমালোকে MCQ explanation to saba তেতিয়া মানে question bor analysis কৰিব পাৰিবা. Okay, just answer কেটা চাই লাভ নাই. এটো কেনেকে আহিল how it is come হেতু চাব লাগিব. তেতিয়াহে মানে আহিব আমাৰ নহলে এনেকেই থাকো মানে যিমানবোৰ ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰবোৰ সলভ কৰিছোঁ তাতে এটাই মানে কনসেপ্ট ৰিপিট মানে এটাই বস্তুই ৰিপিট মানে এইবোৰ কোৱেশ্চন অলমোষ্ট সেম জাস্ট খালি অলপ নিউমেৰিকেল ভ্যালুবোৰ চেঞ্জ কৰি দিছে এতিয়া এক্সপ্লেনেশ্যনটো বহুত ইম্পৰ্টেণ্ট ওকে প্ৰথম কোৱেশ্চনটোত কি কৈছে শুদ্ধ উত্তৰটো বাছি ওলাব দিছে এইটো আনসাৰ কৈছ দা কাৰেক্ট আনসাৰ ওকে দা ভ্যালু অফ দিস এক্সপ্ৰেছন এতিয়া আমি স্কোয়াৰ ৰুট থাকিলে এনেকুৱা থাকে ইয়াতে 2 থাকে 2টো আমি ইন জেনেৰেলি দিয়া নহয় যেতিয়া 3 থাকিব তেতিয়া কিউব ৰুট বুলি কয় এতিয়া কিউব ৰুট অফ দিস ওকে প্ৰথমে আমি কি কৰিম ওকে এইটো যদি কিউব ৰুট আছে 1/3 হৈ যাব ব্ৰেকেটৰ ভিতৰত 1728 হৈ যাব এতিয়া 1728ত আমি ভাঙিম 1728ক আমি ফেক্টৰাইজেশ্যন কৰিম ভাঙিম উৎপাদক ভাঙিম 2 দি দিলে কিমান 8 তাৰপিছত 6 4 তাৰপিছত 2 দি যাব 4 3 2 তাৰপিছত 2 দি দিলে 2 1 6 তাৰপিছত 2 দি দিলে 1 1ৰ মাজত নাযায় 0 8 তাৰপিছত 2 দি দিলে 5 4 তাৰপিছত 2 দি দিম 2 7 তাৰপিছত 2 দি নাযায় 3 দি দিলে 9 টাইম 3 দি আকৌ 3 দি দিব লাগিব 3 টাইম অৰ্থাৎ মানে এইটো আমি কি লিখিব পাৰিম 2 কেইটা আছে 1 2 3 4 4 5 6 মানে 2 টু দি পাৱাৰ 6 ইনটু 3 কেইটা আছে 3টা আছে 3 কিউব হোল টু দি পাৱাৰ 1/3 এইটো উৎপাদকত ভাঙিলোঁ এতিয়া আমি এটা ফৰ্মুলা পাইছিলোঁ এ টু দি পাৱাৰ m ব্ৰেকেট n হ'লে আমি ডাইৰেক্ট এ টু দি পাৱাৰ m ইনটু n লিখিব পাৰিম সেইটো প্ৰসেছ সো 2 টু দি পাৱাৰ 6 তাৰপিছত ইনটু 1/3 হ'ব ইনটু 3 টু দি পাৱাৰ 3 ইনটু 1/3 এই যেটো পাৱাৰ আছে এই পাৱাৰটো ইয়াতে ইয়াৰটোৰ লগতে এবাৰ আহিব এই 3 লগতে এবাৰ আহিব সো হেতু হিচাপত ভাঙিছো এতিয়া যদি আমি কৰো 3 কিমান 2 টাইম মানে 2 স্কয়াৰ আৰু 3 3 1 টাইম মানে 3 3 স্কয়াৰ মানে 4 ইনটু 3 ইজ ইকুৱেল টু 12 সো 12 ইজ মাই আনসাৰ ওকে অপশন যেটো বি আছে এটা আমাৰ কারেক্ট হ'ব ওকে নেক্সট কোৱেশ্চন চাও ওকে এতিয়া চাও যে ইংৰাজী বৰ্ণমালাৰ পৰা যিকোনো এটা আখৰ সাদৃশ্যিকভাৱে লোৱা হল আখৰটোৰ ম্যাথমেটিক্স শব্দটোৰ এটা আখৰ হোৱাৰ সম্ভাৱিতা ম্যাথমেটিক্স শব্দটোত কেইটা আখৰ আছে এই 1 2 3 4 5 6 7 8 9 10 11 also total ইংৰাজী আখৰত টোটাল কেইটা 26 ওপৰত কিমান হ'ব 11 সো এটো আমি কটাকটি কৰিব নোৱাৰো কাৰণে অপচন যেটো এ আছে এটো আমাৰ কারেক্ট হ'ব ওকে তাৰ পিছত এইটো কোৱেশ্চন নম্বৰ 3 ভেৰি ইম্পৰ্টেন্ট এতে কোৱেশ্চন প্যাটাৰ্নটো মানে বেলেগ কৰি দিছে ওকে যিকোনো দুটা ধনাত্মক অখণ্ড সংখ্যা a আৰু b যিকোনো দুটা সংখ্যা আৰু লহাগু যদি l হয় আৰু গহাগু যদি h হয় তেন্তে তলৰ কোনটো হসা আমি ফৰ্মুলাটো সংখ্যা দুটাৰ পূৰণফল a * b = লহাগু মানে l h মানে h তলৰ কোনটো সত্য তাত a টো মই এতে ফিক্স ৰাখি যদি a টো যদি ৰাখি a ৰাখিম তেতিয়া হলে আমাৰ কি হ'ব সো l h divided by b কোনটো অপশনত আছে a = lh divided by b অপশন a is correct ওতে এনেকৈ হ'ব তাৰ পিছত কোৱেশ্চন নম্বৰ 4 x square minus 0 into x minus 49 এনেকুৱা হৈ আছে শূন্য দুটাৰ পূৰণফল আলফা বিটা ইকুৱেল টু c by a হৈ টাইপ হৈছে ইয়াতে c মানে কিমান -49 a মানে কিমান 1 সো आंसर কিমান -49 সো 49 ইজ মাই आंसर অপশন c যেটো আছে এটো আমাৰ কারেক্ট হ'ব ওকে তাৰ পিছত কোৱেশ্চন নম্বৰ 5 চাম এতিয়া ওকে এটো পিডিএফ এ এনেকুৱা দিছে সো এনেকাই থাকিব ওকে 5 6 এনেকে চাই ফলাইম এতিয়া এটা বহুপদ px ৰ ক্ষেত্ৰত y = p of x লেগডালৰ শূন্যৰ সংখ্যা তে আমি কি কৈছিলো যে যদি লেগডাল x অক্ষত কিমানটা বিন্দুত কাটিছে হেতুই আমাৰ শূন্যৰ সংখ্যা হ'ব এটা আমি কাউন্ট কৰিম এটা দুটা তিনিটা চাৰিটা তাৰ মানে কি চাৰিটা বিন্দুত কাটিছে সো x ৰ মান কেটা পাম চাৰিটা বেলেগ মান পাম এটো আমাৰ आंसर অপশন c ইজ কারেক্ট তে নেক্সট 6 নাম্বার n-1 আৰু n স্কয়াৰৰ মাজত থকা স্বাভাৱিক সংখ্যা দিস ইজ ভেৰি ইম্পৰ্টেন্ট আমি n-1 হৰু না n হৰু
এই সৰু মানে সিরিয়াল নাম্বার হৈ আছে n-1 তাৰপিছত কি হ'ব n-1 + 1 সিরিয়ালটো n স্কয়ার হ'ব এই দুটা যোনটো সৰু আছে তাৰ 2 গুণ টুৱাইছ n 2 n-1 2 * n-1 হিসাব কৰিলে টুৱাইছ n - 2 এটো ভাঙি দিছে সো অপশন কি হ'ব অপশন যেটো সি আছে এটো আমাৰ কারেক্ট হ'ব ওকে তাৰপিছত যদি এটা এপিৰ সাধাৰণ অন্তৰ 5 মানে d = কিমান দিয়া আছে 5 a18 আৰু a13 ৰ মান কিমান হ'ব এটো আমি চাব লাগে এতিয়া চাও a18 ৰ মান কিমান হয় সো a18 মানে কি a18 মানে a + 17d minus a minus 12d a13 মানে 12d minus a plus a cancel 17d ৰ পৰা 12d গুচি গলে কিমান হাতে পাশে 12 5d d ৰ মান কিমান 3 3 5 গুণ কিমান 15 15 so option a is correct okay next question যদি এটা বৃত্তৰ বৰ্গ আৰু কালি সমান হয় তেনেহলে হিয়তৰ পৰিসীমাৰ অনুপাত এতিয়া বৰ্গ যদি এটা বৃত্ত আৰু বৰ্গৰ কালি বৃত্তৰ কালি কি পাই r স্কয়ার = বৰ্গৰ কালি কি l স্কয়ার আৰু হিয়তৰ পৰিসীমাৰ অনুপাত ইয়াৰ পৰা আমি কি উলাব লাগিব সো এতে পাই স্কয়ার বাই l স্কয়ার = কি হ'ব এই 1/π হ'ব কিয় মানে এটো l ইটো সাইডে জানছো এটো সাইডে 1/π হ'ব সো এইটোৰ পৰা আমি r বাই l = কি হ'ব r বাই l = 1/√π হ'ব এতিয়া আমি কি কৈছে হিয়তৰ পৰিসীমাৰ অনুপাত এতিয়া আগত কি আছে বৃত্ত আছে 2π r ডিভাইডেড বাই বর্গ কি পরিসীমা 4l এতিয়া এইটো কাটিলে কিমান বাৰ 1/2π এতিয়া r বাই l মানে কি 1/√π ওকে এতিয়া √π আৰু π ক্যান্সেল কৰিলে কিমান থাকিব π ডিভাইডেড বাই 2 অৰ্থাৎ π = 2 आंसर হ'ব आंसर কোনটো আছে অপশন যেটো এ আছে এটো আমাৰ কারেক্ট आंसर হ'ব নেক্সট কোশ্চেন নাম্বার 9 ত কি কৈছে এইটো আৰু এই তিনিটা বিন্দু একেৰেকে হলে তেন্তে এৰ মান এতে আমি কি কৰিব লাগিব ত্ৰিভুজৰ কালিটো ওলাব লাগিব এতে চ এতে কৰো ত্ৰিভুজৰ কালি হাফ ইনটু x1 y2 minus y3 x2 y3 minus y1 plus x3 y1 minus y2 = 0 হ'ব লাগিব ওকে তো x1 ৰ মান a আছে a into y2 ৰ মান 2 minus 1 2 হ'ব তাৰ পিছত x2 ৰ মান কি আছে 2 আছে y3 minus 1 y1 0 সো এতে -1 হ'ব প্লাস x3 ৰ মান 3 আছে y1 minus y2 y1 0 minus y2 minus 1 = 0 এতিয়া twice a minus 2 minus 3 = 0 twice a = 5 a = কিমান হ'ব 5/2 সো কত আছে অপশন যেটো সি আছে এটো আমাৰ কারেক্ট হয় ওকে সো এনেকে আমি কৰিব লাগিব তাৰ পিছত x plus 2y = 2 এইটো আৰু 3x plus 6y = 6 সমীকৰণ দুটাৰ সমাধান কিমান সংখ্যক সমাধান থাকিব এতিয়া ইয়াৰ পৰা আমি চাব লাগিব a 1/a2 1/3 = 2/6 = 2/6 হৈ আছে 1/3 মানে তো 1/3 2/6 মানে কি 1/3 = 1/3 সো এতে গটে তিনিটা অনুপাত সমান আছে মানে দুটা তিনটা অসীম সংখ্যক সমাধান থাকিব ইফালে আছে মানে এটো কি কৰিব অসীম সংখ্যক সমাধান আমাৰ থাকিব ওকে নেক্সট কোশ্চেনটো চাও এতিয়া এইটো আছে আমাৰ p - 1 p + 3 3p - 1 এটা মানে ap ত আছে ap থাকিলে সাধাৰণ অন্তৰ সেম থাকিব এই সাধাৰণ অন্তৰৰ কনসেপ্টটো এতে আমি ইউজ কৰিলে হ'ব মানে দ্বিতীয় পদৰ পৰা প্ৰথম পদ আমি মাইনাস কৰিম তৃতীয় পদৰ পৰা দ্বিতীয় পদ আমি মাইনাস কৰিলে একে হ'ব লাগিব ওকে সো হেতুই কি আছিল p + 3 minus p আৰু minus plus 1 ডাইৰেক্ট এটা লাইনত = 3p - 1 minus p minus 3 এনেকুৱা হৈ আছে সো এনেকুৱা হলে সো নেক্সট লাইনটো কি হ'ব -p plus p cancel এতে 4 ইয়াতে থাকিব তিনটাৰ পৰা এটা গুচি গলে দুটা থাকিব সো 2p - 4 সো ইফালে হ'ব 2p = 8 সো p = 8/2 = 4 সো p ৰ মান কিমান হ'ব অপশন যেটো a আছে এটো 4 হ'ব ওকে তাৰ পিছত কি কৈছে
এই এটা রৈখিক সমীকরণ আছে, এই এটা আছে সংগত তেন্তে সংগত হলে প্রথমত a1/a2 দিস ইজ কারেক্ট আৰু এই গোটেইখিনি মানেও কি সংগত দিস ইজ কারেক্ট সো ৰোমান 1 and 2 is correct so কোনটো হ'ব both option A Roman 1 and 2 is correct option A is correct তাৰপিছত 30 number question ax square bx plus c a not equal to 0 এটো হল quadratic equation ওকে এইটোৰ কি হ'ব মানে স্ট্রেট লাইন এটা সরল রেখা হ'ব না এটা বৃত্ত হ'ব বৃত্তটো নহয় সরল রেখাও নহয় ওকে এটা স্পর্শকও নহয় সো এইটো কি হ'ব অধিবৃত্ত হ'ব যদি a greater than 0 হয় তেন্তে এনেকুৱা হ'ব আৰু a যদি less than 0 হয় তেন্তে আমাৰ এনেকুৱা হ'ব সো অধিবৃত্ত বুলি ক'ব ওকে তাৰপিছত 40 নম্বৰ কোৱেশ্চন এটো অসমীয়াত যাও ওকে যদি এটা দ্বিঘাত সমীকৰণৰ শূন্য দুটাৰ সমষ্টি কি আছে আলফা প্লাস বিটা ইকুয়াল টু 1/4 আছে আৰু আলফা বিটা ইকুয়াল টু 1/4 আছে তেতিয়া সমীকৰণটো কেনেকুৱা হ'ব সো x স্কয়ার মাইনাস 1/4x প্লাস 1/4 সো এতে যদি মই 4 ইনটু কৰি দিও 4x স্কয়ার মাইনাস x প্লাস 1 এইটো হ'ব সো এইটো কোন 4x স্কয়ার মাইনাস x প্লাস 1 অপশন A ইজ মাই কারেক্ট আনসার ওকে নেক্সট কোয়েশ্চন দুটা মুদ্রা একেলগে টস কৰিলে অতি কমে এটা মুণ্ড পোৱাৰ সম্ভাৱিতা আমাৰ এটা মুণ্ড লাগে সো কইনটো টস কৰিলে কেনেকুৱা probability আমি possibility আমি পাব এইটো আমি ড্ৰ কৰি প্ৰথমতে হেড 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 টেল আৰু টেল হেড আৰু দুটা টেল টেল এতিয়া আমাৰ কি কৈছে অতি কমেও এটা মুণ্ড 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 মানে হেড এই দুটাত উঠিব সো আমি দুটা মুণ্ড পাম টোটাল পসিবিলিটি কিমান 4 সো आंसर কিমান হ'ব 1/2 হ'ব সো 1/2 ইজ মাই आंसर অপশন বি যেটো আছে আমাৰ কারেক্ট হয় তাৰ পিছত কোনো এটা বিভাজনৰ মাধ্যমা আমাৰ কিমান 14 আৰু মাধ্য 40 মান আৰু মাধ্যমা 15 হলে বহুলক ওলাব লাগিব এইটো ফৰ্মুলা ইউজ কৰিব লাগিব সো ফৰ্মুলাটো আমাৰ কি আছিল ওকে ফৰ্মুলাটো কোড লিখো ওকে ইয়াতে লিখো জামি 3 মধ্যমা is equal to বহুলক plus 2 মাধ্য ওকে সো 3 into মাধ্যমা কিমান আছে 15 is equal to বহুলক তো বহুলক কি আছে বহুলক আমাক লাগে plus 2 into মাধ্য মাধ্য কিমান 14 সো আমাক কি লাগে বহুলক 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 equal to 3 15 যায় কিমান 45 ইমান এতে কিমান 28 সো 2 into 2 গলে 28 45 15 ৰ পৰা 8 গলে 7 আৰু 3 ৰ পৰা 2 গলে 1 সো 17 ইজ মাই অপশন বি যেটো আছে এটো কারেক্ট সো আমি এনেকৈ কৰিব লাগে এই যে কৰিলো এক্সপ্লেনেশন এটো কৰিব লাগে এটো পাৰিলেহে মানে তেতিয়া মানে আনসারটো কৰা যাব নহলে নহব সো এনেকৈ কৰিব লাগে নেক্সট কোৱেশ্চনটো চাও নেক্সট কোৱেশ্চনটো কি কৈছে যে 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ তিনিটা ঘনক মুৰে মুৰে সংযোগ কৰি আছে এতে বেলেগ ডিস্ট্ৰিক্টত তিনিটা ঠাই দুটা আছে কিছুমানৰ ঠাই তিনিটা আছে কিছুমানৰ চাৰিটা দিব পাৰে ওকে তে ঘনক আমি তিনিটা 5 সেন্টিমিটাৰ কৈ মুৰে মুৰে আমি ড্ৰ কৰো এটো এটা ঘনক ওকে তিনিটা ঘনক এনেকৈ আমি ড্ৰ কৰিছো এটাৰ 5 এটোৰো 5 এটোৰো 5 সো টোটাল এল আমাৰ কিমান হ'ব 15 হ'ব তেতিয়া আমাৰ আয়ত ঘনকৰ পৃষ্ঠকালি লাগে তে ফৰ্মুলাটো ইউজ কৰিব লাগিব সো আয়ত ঘনকৰ পৃষ্ঠকালি 2 LB B H plus HL okay so সনে এই মাজত ডিজে বজাই আছে সাউন্ড ওর ডিস্টার্ব দিছে উপায় নাই একো নাই সো LB L মানে কিমান 15 B মানে কিমান 5 15 into 5 কিমান হ'ব 5 into 15 into 5 plus BH 5 into 5 কিমান 25 আৰু ইফালে 15 into 5 15 into 5 okay so itu 2 into 15 or 5 kule 25 25 20 75 70 71 75 150 150 আৰু 75 কৰিলে কিমান হ'ব 175 equal to 2 so 0 5 7 গুণে 14 15 5 7 1 2 2 3 5 0 so option যেটো সি আছে এটা আমাৰ কারেক্ট হয় ওকে তাৰ পিছত 18 নম্বৰ কোৱেশ্চন দিস কোৱেশ্চন ইজ ভেৰি ভেৰি ইম্পৰ্টেন্ট এনেকুৱা কোৱেশ্চনে আহাৰ চান্স বহুত বেছি এতিয়া আমি চাও দুটা শঙ্কুৰ উচ্চতাৰ অনুপাত শঙ্কুৰ উচ্চতাৰ অনুপাত সাপোজ h1 h2 is equal to কিমান 1/3 আৰু ব্যাসাৰ্ধৰ অনুপাত r1 upon r2 is equal to 3:3/1 এনেকৈ হৈ আছে ওকে এতিয়া হিয়তৰ আয়তনৰ অনুপাত এতিয়া শঙ্কুৰ আয়তন কি আছিল শঙ্কুৰ আয়তন আছিল 1/3 pi r1 square h1
ডিভাইডেড বাই 1/3 পাই r2 স্কোয়ার h2 স্কোয়ার এনেকৈ আছে সো এইটো কেনসেল এইটো কেনসেল এতিয়া মানবোৰ বহাম r1 ডিভাইডেড বাই r2 স্কোয়ার ইনটু h1 ডিভাইডেড বাই h2 এতিয়া r1 r2 ডিভাইড কৰিলে কিমান আছিল r1 r2 আছিল 3/1 স্কোয়ার ওকে r1 r2 3:1 ওকে আৰু h1 h2 অনুপাত কি আছিল 1/3 অর্থাৎ 9/1 ইনটু সরি ইনটু নহয় এটো ইজ টু ইয়েস ইনটু 1/3 এটো কাটিলে কিমান 3/1 অর্থাৎ 3:1 অনুপাত হ'ব আনসার ওকে সো এবাৰ কারেকশন কৰি চাও এটো ডিভাইড হৈছে সো ডিভাইড হলে এটো ইনটু এটো দিস ওকে ওকে 3:1 আনসার বি ইজ কারেক্ট ওকে এনেকৈ আমি কৰিব লাগে তে নেক্সট কোৱেশ্চনটো চাও ওকে এটো মুছি দিও এই ওকে 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 তো নেক্সট কোৱেশ্চনটো এতিয়া আমি চাম পি প্ৰপোৰ্শন কিউ হৈ আছে ওকে এটো ড্ৰ কৰো পি প্ৰপোৰ্শন কিউ হৈ আছে এটো বেলেগ এটা পেজ লও ওকে পি প্ৰপোৰ্শন কিউ মানে পি প্ৰপোৰ্শন কিউ হৈ আছে পি এর ভ্যালু যদি মোর 6 হয় কিউ এর ভ্যালু 30 ইফ যদি পি ট্রু হয় দেন কিউ এর ভ্যালু আমার কিমান হবে এটো ওলাব লাগে তে পি ইজ ইকুয়াল টু কে ইনটু কিউ লিখিম এতিয়া চোৱা পি এর ভ্যালু কিমান 6 কিউ এর ভ্যালু কিমান 30 অর্থাৎ কে এর ভ্যালু কিমান পাম ওকে 1 বাই কিমান 5 এটো হল কে এর ভ্যালু যদি পি ইকুয়াল টু ট্রু হয় দেন কি করিম পি কে কিউ এতিয়া কিউ লাগে আমাক যে পি এর ভ্যালু 2 ইজ ইকুয়াল টু 1/5 কিউ এতিয়া 5 এতে ডিভাইড হৈ আছে ইফালে আহিলে কি ইনটু হ'ব সো 2 ইনটু 5 ইজ ইকুয়াল টু 10 হ'ব সো এটোৰ আনসার আমাৰ কিমান হ'ব 10 অপশন কোনটো আছে এটো আমাৰ আনসার হ'ব সো এটোৰ আনসার হ'ব ওকে ওকে 10 হ'ব ওকে নেক্সট কোৱেশ্চন এতিয়া আমি চাব লাগিব যে তলত বিভাজন তালিকাত বহুলক শ্ৰেণীৰ উচ্চ সীমা তাটাতকৈ বেছি কি আছে এটো হল বহুলক এফ তাৰ মানে এটোৰ উচ্চ সীমা কিমান হ'ব এইটো 5 যে আছে এটো উচ্চ সীমা অপশন যদি বি আছে এটো আমাৰ কারেক্ট হ'ব ওকে তাৰ পিছত 21 নম্বৰ এটা মনত 3টা ৰঙা আৰু 5টা বগা আৰু 7টা কলা মানে হাতে পাছে কিমান 12 আৰু 3 কিমান টোটাল বল আছে কিমান 15টা আচ্ছা এতিয়া সাদৃশ্যৰ বাবে এটা বল টানিলে ৰঙা বা কলা নোহোৱাৰ সম্ভাৱিতা ৰঙা আৰু কলা এইটো 3 আৰু 7 যোগ কৰিলে কিমান 10 সো 10 এই দুটা নহব তাৰ মানে 10/1/15 1 মাইনাস কৰিম ওকে সো মাইনাস কৰিলে এইটো নোহোৱা কেটাৰ সম্ভাৱিতা কিমান হ'ব তলত 15 মাইনাস 10 ইকুয়াল টু 5 এইটো মানে কি 1/3 সো অপশন যেটো বি আছে এইটো আমাৰ কারেক্ট আনসার তাৰ পিছত তলৰ কোনটো হতে এজৰ সমদ্বিবাহু ত্ৰিভুজ সদায় সদৃশ সমবাহু ত্ৰিভুজ সদায় সদৃশ দিস ইজ সত্য ট্ৰু এজৰ সমদ্বিবাহু কেতিয়াবা সদৃশ এজৰ সমদ্বিবাহু কেতিয়াবা সদৃশ দিস ইজ ট্ৰু মানে কেতিয়াবা সদায় নহয় কিন্তু এজৰ সমকোণী ত্ৰিভুজ কেতিয়াও সদৃশ নহয় সমকোণী ত্ৰিভুজ কেতিয়াও সদৃশ নহয় সাম টাইম মানে সদৃশ হয় মানে অলৱেজ নহয় সো এটো ফলস ওকে তাৰ পিছত কি কোৱেশ্চন কি কৈছে ওকে ওকে তাৰ পিছত কৈছে এজৰ সমদ্বিবাহু ত্ৰিভুজ কেতিয়াবা সদৃশ দিস ইজ ট্ৰু সো 3 নম্বৰটো ফলস বাকিখিনি ট্ৰু ওকে ওকে সো দুটা সত্য কি আছিল 1 3 আৰু 4 টু ওকে 2 আৰু 4 সো 2 সত্য 1 আৰু 2 কি আছিল চাও অপশন কেটা মিলাব লাগিব 1 আৰু 2 ইয়েস 1 আৰু 2 সত্য আছিল যে অপশন কি আছে 1 আৰু 2 ওকে ওকে 1 আৰু 2 ইয়েস অপশন ডি যেটো আছে 1 আৰু 2 হেতু হসা এতিয়া আমি কোশ্চেন নম্বৰ 23 আর ব্যাসাৰ্ধত পি ডিগ্ৰী কোণ উৎপন্ন কৰে পি বাই বৃত্তকলাৰ কালি 360 পাই আর স্কয়ার এইটো আমাৰ आंसर হ'ব ক'ত আছে এইটো আছে এইটো 722 দিছে সো এইটো আমাৰ आंसर দিস ইজ কারেক্ট তাৰ পিছত 24 তলৰ সমীকৰণবোৰৰ কোনটো এটা চলক দুটো রৈখিক সমীকরণ এতে চলক দুটো আছে নহব এতে চলক এটাই আছে কিন্তু রৈখিক নহয় এতে চলক দুটো আছে সো এতে আমাৰ কি চলক এটা আছে অপশন ডি ইজ কারেক্ট ওকে তাৰ পিছত sin থিটা ইকুয়াল টু 3/4 মানে এনেকৈ হৈছে সো এইটো 3 এইটো 4 তো এইটো কি হ'ব এইটো হ'ব 4 স্কয়ার মাইনাস 3 স্কয়ার 4 স্কয়ার মাইনাস 3 স্কয়ার মানে কিমান 16 মাইনাস 9 ইকুয়াল টু কিমান ওকে ওকে 7 এইটো আমাৰ কি হ'ব √7 is my answer so এতিয়া আমাৰ cos লাগে ভূমি বাই কৰ্ণ √7/16 এইটো আছে অপশন যেটো সি এটো কারেক্ট হয় ওকে নেক্সট কোৱেশ্চন এছাৰচন আৰু ৰিজনিং ওকে প্ৰথম কোৱেশ্চনটো আমাৰ কি আছে ওকে
বাক্য দুইটা উক্তি এ আৰু আৰৰ কাৰণে শুদ্ধ কিন্তু আৰু শুদ্ধ বাছি ওলোৱা ওকে ওকে এইটো চাওঁ ট্ৰু ফল্ছ দি যাম খালি আৰু বেলেগ একো নিদিওঁ ওকে 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 এতিয়া চাওঁ 26 নম্বৰ যিকোনো অযুগ্ম সংখ্যাৰ বৰ্গ সদায় অযুগ্ম এতিয়া অযুগ্ম সংখ্যাৰ বৰ্গ 3 স্কোয়াৰ মানে কি হ'ব 9 হ'ব 9 স্কোয়াৰ মানে কি 81 মানে অযুগ্ম হ'ব দিস ইজ ট্ৰু ওকে তাৰপিছত 2n + 1 হোল স্কোয়াৰ ইজ ইকুৱেল টু ইমান এটা অযুগ্ম ইয়েছ এইটো যদি 4 কমন নেও এটি মানে 4k + 1 এইটো অযুগ্ম দিস ইজ ট্ৰু ওকে সো এইটো ট্ৰু এতিয়া তিনিটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ মৌলিক সংখ্যাটো হ'ল 997 এতিয়া 997 মৌলিক সংখ্যা নাই চাব লাগিব সো 99 এতিয়া আমাৰ 997 টো প্ৰাইম নম্বৰটো হসা হয় তাৰপিছত যদি এটা যোগাত্মক খণ্ডকে n এটা মৌলিক সংখ্যা হয় তেতিয়া √n বা সৰু কোনো সংখ্যা n ক হৰণ কৰিব পাৰি এতিয়া n ক এটা নম্বৰেদি হৰণ কৰিব n আৰু 1 সো তাতকৈ সৰু বা ডাঙৰ সংখ্যা দি আমি হৰণ কৰিব নোৱাৰে সেই কাৰণে প্ৰাইম হয় সো দিস ইজ ফলছ এইটো ট্ৰু এইটো ফলছ ওকে তাৰপিছত কি কৈছে a + b + c 0 হলে ax এর কোনো বাস্তব মূল নাথাকে ওকে সো ওকে যদি a b c প্লাস করলে যদি 0 হয় তেন্তে বাস্তব মূল নাথাকে দিস ইজ ফল এটো মিছা কথা ওকে যদি এটা দ্বিঘাত সমীকৰণৰ এটা মূল বাস্তব হয় তেন্তে আনটো মূল বাস্তব হ'ব সো ইয়েস এটা মূল যদি বাস্তব হয় আনটো মূল অবভিয়াসলি আমাৰ কি হ'ব বাস্তব হ'ব ৰিয়েল দিস ইজ ট্ৰু সো a false r is true ওকে 29 নম্বৰ কোৱেশ্চন এতিয়া যদি এটা বিন্দু p ৰ পৰা q কেন্দ্ৰত এটা বৃত্তৰ p a আৰু pb স্পৰ্শক মানে বৃত্তটো আমি ড্ৰ কৰিব লাগিব ওকে সো p বিন্দুৰ পৰা p এতে o p a এটা কি স্পৰ্শক p a আৰু এটা p b আছে এতে মই ড্ৰ কৰিলো এটো আমাৰ 90 ডিগ্ৰী ওতে এতিয়া আমাৰ কি লাগে যে কিমান ডিগ্ৰী কোণত হালি আছে 80 ডিগ্ৰী কোণত হালি আছে এতিয়া p o a এইটো লাগে p o a এইটো কোণ লাগে এই গতিখিনি যদি 80 হয় এই গতিখিনি আমাৰ কিমান হ'ব 100 হ'ব 100 এর আধা কিমান 50 অপশন এ ইজ কারেক্ট ওকে 29 30 এতিয়া আমি কোশ্চেন নম্বৰ 30 লৈ যাম 30 কি কৈছে ইমান আৰু ইমান বিন্দু সংযোগী ৰেখাখণ্ডক 3:1 অনুপাতত অন্তৰ্বিভক্তি কৰিলে বিন্দুটোৰ স্থানাংক কি হ'ব এটো ক্যালকুলেশন কৰিব লাগিব আদাৰৱাইজ এটো নহব সো বিন্দুটোৰ স্থানাংক হ'ব 3 + 1 ওপৰত হ'ব এই x1 m1 মানে 3 x2 মানে কিমান 8 তাৰ পিছত m1 মানে 1 ইনটু x1 4 মাজত কি প্লাস কমা 3 + 1 3 ইনটু y2 কিমান y2 হল 5 3 ইনটু 5 তাৰ পিছত y1 মাইনাস আছে মাইনাস এই 1 ইনটু y2 3 সো এটো ক্যালকুলেশন কৰিলে 4 পাম 3 8 যা 24 + 4 comma 4 15 minus 3 is equal to 28/4 comma 12/4 তৃতীয় হ'ব আমাৰ কিমান 7,3 7,3 is my answer option কি আছে ওকে 7,3 option C is correct okay তাৰ পিছত এইটো ডাইৰেক্ট হৈ আছে আমি যদি চাও 9 sec square থিটা minus 10 sec square থিটা এটা ডাইৰেক্ট আমি কি কমন নিম 9 কমন নিম সো sec square থিটা minus 10 square theta is equal to 9 into 1 option is B is correct 9 okay এতিয়া চাও 6 cm বাহু বিশিষ্ট এটা বৰ্গৰ আটাইকেইটাক স্পৰ্শ কৰাকে আঁকিব পৰা বৃত্তৰ কালি এতিয়া আমি এটা বৰ্গ আঁকিব লাগিব যাৰ বাহুটো আমাৰ 6 cm okay বৰ্গ আমি ড্ৰ কৰিলো সাপোজ বাহুটো 6 cm আৰু মাজ ভিতৰত এটা বৃত্ত আঁকিম এই বৃত্তটোৰ কালি লাগে এতিয়া বৰ্গৰ বাহু যদি আমাৰ 6 cm হয় তেতিয়া এই ব্যাসাৰ্ধ কিমান হ'ব 3 cm মানে আধা এতিয়া বৃত্তৰ কালি লাগে পাই r স্কয়ার মানে 3 স্কয়ার মানে 9 পাই आंसर অপশন ডি ইজ কারেক্ট ওকে তাৰ পিছত এটো এটা এপিত আছে সমান্তৰ প্ৰগতিত আছে তো 10 0 পদটো কোন হ'ব সাপোজ আমি ধৰি লম a n তম পদটো আমাৰ 0 হ'ব an মানে কি a + n - 1 হোল ইনটু d = 0 তে এর মান কিমান আছে 27 এতিয়া n - 1 হোল ইনটু d এর মান 24 ৰ পৰা 27 বাদ দিম 27 তো মাইনাস হ'ব 7 ৰ পৰা 4 গলে কিমান 3 ওকে -3 সো d ৰ মান হ'ব আমাৰ -3 এতিয়া n - 1 ইফালে যাব -27 ডিভাইডেড বাই -3 তো 9 সো n ইকুয়াল টু আমাৰ 10 সো 10 তম পদটো আমাৰ কি হ'ব 0 হ'ব তাৰ পিছত
তলৰ কোনটো সমীকৰণৰ দুটা বাস্তৱ আৰু সমান মূল আছে এতিয়া ডাইৰেক্ট চাম আমি সি নম্বৰত চাম এইটো এ বি মানে বাস্তৱ আৰু সমান মূল থাকিলে বি স্কোৱাৰ মাইনাছ 4ac ইজ ইকুৱেল টু 0 হ'ব লাগিব চ' মাইনাছ 6 স্কোৱাৰ মানে 36 মাইনাছ 4 ইনটু এ মানে কিমান 9 চি মানে 1 চ' 36 মাইনাছ 36 ইজ ইকুৱেল টু 0 চ' অপশ্যন যিটো চি আছে এইটো আমাৰ সেই চি এনচাৰ তলত অংশ দুটা মিলোৱা আৰু শুদ্ধটো বাছি ওলাব লাগিব এইটো নেক্সট কুৱেশ্যন চাইন এতিয়া যিটো চাইন 80 বাই কছ 72 চাইনক মই লিখিব পাৰিম কছ 90 মাইনাছ 72 লিখিব পাৰিম ডিভাইডেড বাই কছ 72 অ'কে চ' এইটো সৰি এইটো কি হ'ব চাইন 90 মাইনাছ 72 চাইন 90 মাইনাছ 72 মানে কি কছ 72 ডিভাইডেড বাই কছ 72 এইটো মানে কিমান 1 মানে এইটো মানে A4 ক'ত আছে A4 এইটোত আছে A3 A1 A2 এইটো ইমান চাবই নালাগে অপশ্যন এইটো ইজ কাৰেক্ট তাৰপিছত চাইন 90 মাইনাছ এ ইকুৱেল টু কছ এইটোৰ লগত হ'ব তাৰপিছত এইটো আমাৰ 0 হ'ব চাইন 45ৰ মান 1/√2 এইটো আমি চবেই গম পাওঁ এইটো 36 নম্বৰ কুৱেশ্যন ইউক্লিডৰ বিভাজন প্ৰমেয়িকা এইটো আহিছে A ইকুৱেল টু BQ প্লাছ R য'ত 0 লেছ দেন ইকুৱেল টু R লেছ দেন B চ' এইটো অপশ্যন কি আছে অপশ্যন চি য'ত আছে এইটো আমাৰ কাৰেক্ট আনচাৰ অ'কে চ' ABC এটা সমদ্বিবাহু ত্ৰিভুজ য'ত চি কোণ 90 ডিগ্ৰী তে সমদ্বিবাহু ত্ৰিভুজ মানে এনেকৈ ওলাব লাগিব তে এ বি চি কোণ 90 ডিগ্ৰী এইটো আমাৰ 90 ডিগ্ৰী হতে তেতিয়া এ চি আমাৰ কিমান 7 চেণ্টিমিটাৰ এইটো যদি 90 ডিগ্ৰী হয় আমাৰ কি বি চি ওলাব লাগে বি চি আমাৰ 7 হ'ব চ' অপশ্যন 7 মানে এটা 90 ডিগ্ৰী হ'লে তাৰ ওচৰত চ' এইটো বাহু আদাৰ্ছ লম্ব হ'ব অৰ্থাৎ ভূমি হ'ব বা এইটো লম্ব বা ভূমি হ'ব চ' এইটো দুটা ইকুৱেল হ'ব লাগিব চ' 7 ইজ মাই আনচাৰ অ'কে তাৰপিছত এ এক্স স্কোৱাৰ বি এক্স প্লাছ চি দ্বিঘাত সমীকৰণৰ এটা শূন্য 0 হ'লে আনটো শূন্য কিমান হ'ব এতিয়া চোৱা এটা শূন্য যদি 0 হয় তেতিয়া এ এক্স স্কোৱাৰ বি এক্স প্লাছ চি ইজ ইকুৱেল টু 0 যেতিয়া এক্স ইকুৱেল টু 0 হ'ব অৰ্থাৎ চি মাষ্ট বি 0 হ'ব লাগিব চি মাষ্ট বি 0 যদি এটা শূন্য 0 হয় নেক্সট কুৱেশ্যনটো তেতিয়া আনটো শূন্য কি হ'ব চ' চি যদি 0 হয় এক্স কমন এ এক্স প্লাছ বি ইজ ইকুৱেল টু 0 এক্স ইকুৱেল টু 0 অৰ এ এক্স প্লাছ বি ইকুৱেল টু 0 অৰ্থাৎ এক্স ইকুৱেল টু মাইনাছ বি বাই এ অপশ্যন এ ইজ কাৰেক্ট অ'কে এনেকৈ ওলাব লাগিব অ'কে নেক্সট কুৱেশ্যন চাওঁ অ'কে 39 নম্বৰ কুৱেশ্যন চ' ৰৈখিকভাৱে 6x মাইনাছ 3y ইকুৱেল টু 10 আৰু ইমান সৰল ৰেখা দুডাল কি আছে এতিয়া আমি চাওঁ এইটো A1 B1 এইটো 6 বাই এইটো 2 ইজ ইকুৱেল টু কিমান 3 চ' মাইনাছ 3 বাই মাইনাছ 1 ইকুৱেল টু 3 ইজ ইকুৱেল হৈ আছে আৰু 10 ডিভাইডেড বাই 9 চ' এইটো কি নট ইকুৱেল টু মানে কোনো সমাধান নাই মানে পেৰালেল সমান্তৰাল হ'ব চ' অপশ্যন ডি ইজ কাৰেক্ট 40 নম্বৰ কুৱেশ্যন ৰহিমে জীয়েকক ক'লে 7 বছৰ আগত মোৰ বয়স তোমাৰ তেতিয়াৰ 7 গুণ এতিয়া ৰহিমৰ বয়স এক্স যদি হয় তাৰ জীয়েকৰ বয়স কিমান হ'ব 7y অ'কে 7 গুণ আকৌ আজিৰ পৰা 3 বছৰ পিছত তুমি যিমান ডাঙৰ হ'বা তাৰ 3 গুণ হ'ম আজিৰ পৰা 3 বছৰ পিছত x প্লাছ 3 যিমান ডাঙৰ হ'ব y প্লাছ 3 তাৰ কিমান গুণ 3 গুণ এইটোৰ পৰা এটা সমীকৰণ বনাওঁ x মাইনাছ 3y মাইনাছ 6 ইজ ইকুৱেল টু 0 এইটো ক'ত আছে x মাইনাছ 3y এইটো অপশ্যন এ ইজ কাৰেক্ট অ'কে তাৰপিছত এটা বৃত্তৰ পৰিধি 2 পাই r ইকুৱেল টু কিমান 22 তাত 2 ইনটু 22 বাই 7 r ইকুৱেল টু 22 এইটো 22 কেঞ্চেল অৰ্থাৎ r ইকুৱেল টু ডাইৰেক্ট লিখোঁ 7/2 এতিয়া এটা বৃত্তচকৰ কালি লাগে বৃত্তচকৰ কালি মানে কি থিটা 90 ডিভাইডেড বাই 360 পাই r স্কোৱাৰ অৰ্থাৎ আমি কিমান পাম 1/4 ইনটু 22 বাই 7 r স্কোৱাৰ মানে কি 7/2 অলপমান স্পীডত কৰিছোঁ নহ'লে মানে বহুত লং হৈ যায় ভিডিঅ'টো অ'কে এইটো কাটিম কিমান 11 টাইম তাত 77/4 এনচাৰ অ'কে চ' 77/4 এনচাৰ ক'ত আছে 77/4 না 8 হ'ব চাওঁ আৰু এটা 2 আছে ইনটু 2 ইজ ইকুৱেল টু 77/8 ইজ আনচাৰ অপশ্যন এইটো অপশ্যন চি ইজ কাৰেক্ট অ'কে তাৰপিছত
এইটো কিতাপৰ পৰা আহিছে ডাইৰেক্ট এই দুটা ত্ৰিভুজ সদৃশ এইটো 125 হলে এইটো 1 কিমান হলে 25 হলে এইটো আমাৰ কিমান ডিগ্ৰী হ'ব 55 এইটো যোগ কৰিলে কিমান 125 এইটো আমাৰ কিমান হ'ব 55 হ'ব আনসাৰ এ ইজ কাৰেক্ট ওকে তো এইটো কি কৈছে নাম্বাৰবোৰ দিয়া আছে এনেকুৱা আৰু ছাত্ৰৰ সংখ্যা দিয়া আছে আমাক কি লাগে মধ্যমা শ্ৰেণী সবতকৈ যোনটো বেছি হেতু আমি লম ওকে সবতকৈ বেছি 80 এটো আমাৰ মধ্যমা শ্ৰেণী হ'ব সো অপচন ডি ইজ কারেক্ট 44 নাম্বার কোশ্চেন ওকে এটা নিৰ্দিষ্ট ত্ৰিভুজ PQR সদৃশ আন ত্ৰিভুজ আঁকিব দিছে যেটো ত্ৰিভুজ 5/3 এটো হল দিয়া থকা ত্ৰিভুজ এটো হল আঁকিবলগীয়া ত্ৰিভুজ অবিয়াসলি ডাঙৰ যেটো কনস্ট্ৰাকশন পাৰ্টৰ পৰা কি নাই MCQ নাই সো এটো দিব নালাগিছিল সো নাই এটো আমি মাথাও নামাৰো ওকে বাকি কোশ্চেনবোৰ কেনেকুৱা হেতু আমি চাও বাকি এটোৰ মাথা নামাৰো এটো কোশ্চেন বাকিবোৰ কোশ্চেন তোমালোকে চোৱা ওকে অলপ হাৰ্ডে আছিল মানে এনেকুৱা টাইপ হৈছে